যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশক পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লড়াইক আমি জিকিম। তাক আপোনালোকে একদম শান্তিত নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোৱা কৰক। যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশক পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লড়াইক আমি জিকিম। তাক আপোনালোকে একদম শান্তিত নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোৱা কৰক। যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশক পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লড়াইক আমি জিকিম। তাক আপোনালোকে একদম শান্তিত নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোৱা কৰক। যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশক পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লড়াইক আমি জিকিম। তাক আপোনালোকে একদম শান্তিত নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোৱা কৰক।